নিউজ এক্সপ্ৰেছ অসমৰ বাতৰিৰ প্ৰভাৱ নিউজ এক্সপ্ৰেছ অসমৰ বাতৰি আঁত ধৰি বৃদ্ধ পিতৃৰ সন্ধান লাভ কৰিলে পৰিয়ালৰ লোকে উল্লেখযোগ্য যে 11 জুনত নিউজ এক্সপ্ৰেছ অসমত প্ৰচাৰিত হোৱা এটা বাতৰিৰ জৰিয়তে এজন লোকৰ সন্ধান লাভ কৰি আৱেগিক হৈ পৰে পৰিয়ালৰ লোক উল্লেখযোগ্য যে কালি 10 জুনত গুৰেশ্বৰ ৰেল ষ্টেচনত নিশা অচেতন অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী লোক উদ্ধাৰ হোৱা লোকজন উপেন্দ্ৰ নাথ তালুকদাৰ তেওঁ গুৰেশ্বৰৰ বাগডোবা এমই স্কুলত শিক্ষকতা কৰিছিল গুৰেশ্বৰ তেওঁৰ কৰ্মস্থলী প্ৰায় 87টা বসন্ত গৰাকা উপেন্দ্ৰনাথ তালুকদাৰে কালি দিনৰ ভাগত এখন চাইকেল লৈ ওলাই আহি ৰাস্তা পাহৰি গুৰেশ্বৰত উপস্থিত হয় আৰু গুৰেশ্বৰ ৰেল ষ্টেচন অচেতন অৱস্থাত তেওঁক উদ্ধাৰ কৰা হয় তেওঁৰ পুৰণি ঘৰ সৰ্থেবাৰীত যদিও বৰ্তমান তেওঁলোক ৰঙিয়াৰ সীতাৰাৰ বাসিন্দা আনহাতে পৰিয়ালৰ কোনো সংসূত্ৰ নোলোৱাত 108 কৰ্মী মুকুল আলীয়ে তেওঁক চোৱা চিতা কৰিছিল অৱশেষত আজি সন্ধিয়া তেওঁৰ পুত্ৰ অনন্ত তালুকদাৰে পৰিয়ালৰ অন্য সদস্যৰ সৈতে সন্ধিয়া গুৰেশ্বৰত উপস্থিত হৈ গুৰেশ্বৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰা পিতৃক নিজ গৃহলৈ লৈ যায় তালুকদাৰ চালাকাটি এনটিপিচিত চাকৰি কৰোঁ মোৰ দেউতা হয় দেউতাৰ মানে পুৰণা কৰ্মথলী এইখিনি গুৰেশ্বৰ ক'ত কাম কৰিছিল তেওঁ বাগডোবা এমই স্কুলত যেতিয়া প্ৰথম ইয়াত পষ্টিং আহে এই যে ৰেল লাইনটোৰ কাষত হৰেণ দাসৰ ঘৰতে তেওঁ আমি ভাড়া আছিলোঁ হৰেণ দাসৰ ঘৰত এতিয়া ল'ৰাটো মণ্ডল নেকি তেওঁ তেখেতৰ নামটো কি আছিল কাৰ দেউতাৰ উপেন্দ্ৰনাথ তালুকদাৰ কেনেকৈ আহি পালে গুৰেশ্বৰ কালি গুৰেশ্বৰৰ মানে কি হ'ল ৰাতিপুৱা এই আমাৰ সৰু ভাইটি দুটা অলপ মানে 3 কিলোমিটাৰ দূৰত ঘৰ হা মইতো গুৰেশ্বৰৰ হেৰি কোকৰাঝাৰতে থাকোঁ তেওঁ মানে ই কোৰ্টত কাম কৰে আমাৰ এই হাইকোৰ্টত সি দেখা পাইছে আৰু গেঞ্জিটো পিন্ধি আৰু ধুতিখন পিন্ধি চাইকেল মাৰি যাই আছে সি ভাবিলে তাৰ ঘৰতে যাব নেকি সি আকৌ কৰ্ম ব্যস্ততাত ফোন কৰাই নহ'ল ক'ৰ পৰা ওলাইছে তেওঁ সীতাৰাত মানে আমাৰ কেইখনমান দোকান ঘৰ আছে তাৰ পিছপিনে ঘৰ বনাইছে তেখেতৰ পুৰণা ঘৰহে সৰ্থেবাৰীত পুৰণা ঘৰ সৰ্থেবাৰী আমি 77তে ইয়াতে দাৰকুছিত উঠি আহিছিলোঁ দাৰকুছিতে থাকে দাৰকুছিত নাথাকে দাৰকুছিত ডাঙৰ দাদাটো থাকে তেওঁ মানে আজি এবছৰ আগত ঢুকাইছে এই মেডিকেল ট্ৰিটমেণ্ট অৱস্থাত আচ্ছা কালি তেওঁ মানে যেতিয়া ঘৰৰ পৰা ওলাই আহিল বিচাৰি পোৱা নাছিলে নাই তেওঁ ৰাতিপুৱা ওলাই আহিলে মানে দুটাতে যাব নেকি সেই বুলি ভাবি তাক নামাতিলে আৰু তাৰপিছত তেওঁ সেই বেজে চাইকেল মাৰি মাৰি সেই পুৰণা গন্তব্যস্থান আহি গ'ল তাৰপিছত হয়তো অলপ পাহৰণি বেমাৰটো আছে মানে চাইকেলটো 87 মান হ'ব 87 আপোনালোকে বিচাৰিছে ৰাতি গোটেই মানে আমাৰ একদম মানে য'ত যি মানেকে পাৰি লাষ্টত মিডিয়াটো দিলোঁ মিডিয়াত দিয়াতে আপোনালোকে এইটো বহুত ভাল হেৰি কৰিলে এইটো নিউজটো তাৰ পৰাই গম পালোঁ মই মানে মোক বাবুল কলিতা বুলি এটা অইলৰ ৰিটায়াৰ মানুহ তেখেতে তাৰমানে লিংকটো দিলে তাতে নিউজটোত মই পালোঁ ময়ো পাইছিলোঁ মোৰ বন্ধু এজনো পাইছিলে পিছত আমাৰ গ্ৰুপত শ্বেয়াৰ কৰিলে বন্ধুজনে তেনেকৈ আমি যোগাযোগ হ'লোঁ নিউজ হেৰিত পালোঁ গুৰেশ্বৰৰ পৰা কি চেনেলত পালে নিউজ এক্সপ্ৰেছত ধন্যবাদ দিছোঁ আপোনাকো ধন্যবাদ দিলোঁ আপোনাৰ লগতো মই যোগাযোগ কৰিলোঁ তাৰপিছত মোৰ বন্ধুজনেও তেনেকৈ যোগাযোগ কৰিলে তেনেকৈ কৰি আপোনালোকৰ সেইখিনি সহায় সহযোগিতাৰ কাৰণে আজি এতিয়া মেডিকেলৰ পৰা এতিয়া লৈ যাব ন এতিয়া ঘৰলৈ যাম ট্ৰেইনত যাওঁ মই দেউতাক মই দেখিছোঁ চাইকেল এখন লৈ আহিছে মইতো এতিয়া ট্ৰেইনো পাব লাগিব মই ইমান এটা মাৰ্ক কৰা নাই যে আনটো অহা যোৱা কৰিয়ে থাকে কালি যে সঁচাকৈ নহয় এইটো মই নাজানো তাৰপিছত শুনি বিৰাটে বেয়া লাগিছে আজি মই আমাৰ হাইকোৰ্টৰ যিটো আমাৰ ডিউটি গ্ৰুপ সেই গ্ৰুপটোত তাতে দিছিলোঁ দিয়াতে আপোনালোকৰ নিউজ এক্সপ্ৰেছ এই চেনেলটোত তাৰমানে পাইছোঁ আমি বহুত বহুত ধন্যবাদ আপোনালোকৰ এই চেনেলটোলৈ ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম